সোণোৱালসকলে কিমান বছৰ সংগ্ৰাম কৰাৰ পাছত স্বায়ত্তশাসিত পৰিষদখন লাভ কৰিছিল। স্বায়ত্ত পৰিষদখন লাভ কৰাৰ অন্তৰালত কিমানজন ব্যক্তিয়ে কষ্ট কৰিছিল মনত ৰখা উচিত। কিমানজন ব্যক্তিয়ে বুকুত এটা জাতীয় সত্তা লৈ অনাই বনাই অৰ্থাৎ সোণোৱালৰ গাঁৱে গাঁৱে ৰাইজক সজাগ কৰিবলৈ, ৰাইজৰ মাজত বা ৰাইজৰ বুকুত এটা জাতীয় সত্তা সৃষ্টি কৰিবলৈ ঘূৰি ফুৰিছিল। সেইসকল ব্যক্তিক ৰাইজে মনত ৰখাটো ভাল বা জনা উচিত। সেইসকল ব্যক্তিক পাহৰিছেনে আপোনালোকে, যিসকল ব্যক্তিয়ে স্বায়ত্তশাসিত পৰিষদ লাভ নকৰিলে হাতত অস্ত্ৰ তুলি লোৱাৰ সংকাৰ দিছিল চৰকাৰক? মনত ৰাখিছে আপোনালোকে? সেইসকল ব্যক্তিক আমি মনত ৰখা উচিত যিসকল ব্যক্তিয়ে চুলি মুণ্ডন কৰিছিল স্বায়ত্ত পৰিষদ নোপোৱাৰ আগতে। সেই প্ৰতিজন ব্যক্তিক আমি সন্মান দিয়া উচিত। সন্মান দিছেনে ৰাজহুৱাকৈ? মোৰ মনত নাই, যদি ক'ৰবাত দিছে আপোনালোকে কমেণ্টত উল্লেখ কৰিব। সেইসকল জাতীয় সত্তাৰ বিষয়ে নতুন প্ৰজন্মই জনা উচিত। মোৰ এতিয়াও মনত আছে, আমি তেতিয়া খুবেই সৰু আছিলোঁ। আমাৰ গাঁৱে গাঁৱে সেই আন্দোলনৰ ছবিবিলাক দেখুৱাবলৈ আহিছিলে ভিডিঅ' আকাৰে পৰ্দাত, আমাৰ এতিয়াও মনত আছে। কিন্তু সেই ভিডিঅ'বিলাক জীয়াই ৰখাটো উচিত আছিলে, আমি বিচাৰি পোৱা নাই। সেই ভিডিঅ'বোৰৰ সৈতে আমাৰ সোণোৱাল কছাৰীসকলৰ ইতিহাস জড়িত হৈ আছে। সেই জাতীয় সত্তাক আমাৰ নতুন প্ৰজন্মই জানিব লাগিব আৰু সেইবিলাক ভিডিঅ' জীয়াই ৰখাটো উচিত আছিলে। কিন্তু ক'ত সেইবিলাক ভিডিঅ' লুকাই থাকিলে আচৰিত মানিবলগীয়া। সেইবোৰ ভিডিঅ' সঁচাকৈ আমাৰ নতুন প্ৰজন্মই জনা উচিত, আমাৰ যে ইমান এটা জাতীয় সত্তা আছিলে। আমাৰ সেই ভিডিঅ'বিলাকৰ পৰা আমাৰ এখন সংগ্ৰামৰ এখন অতীত আমাৰ নতুন প্ৰজন্মই জানিলেহেঁতেন। গতিকে সেইবিলাক ভিডিঅ' আমাৰ নতুন প্ৰজন্মই জনা উচিত আছিলে। আমি বহু ক্ষেত্ৰতে বৰ্তমান সময়ৰ লগত খাপ খোৱা কিছুমান কাম এতিয়াও কৰা নাই বুলি ভাবোঁ। আমি কিছুমান পুৰণিকলীয়া কিছুমান নীতি নিয়মৰ মাজত এতিয়াও আবদ্ধ হৈ আছোঁ বুলি ভাবিছোঁ। বৰ্তমান সময়ত খাপ খোৱাৰ বহু কাম আমি এতিয়াও কৰা নাই বুলি ভাবিছোঁ। আমি মানুহবোৰেই হওক বা আমাৰ স্বায়ত্তশাসিত পৰিষদখনেই হওক, আমাৰ বাস্তৱৰ সৈতে খাপ খোৱা কিছুমান কাম এতিয়াও কৰিবলৈ আমি বাকী আছে। আনে বুজি পোৱাৰ প্ৰায় 30-40 বছৰ পাছত আমি বুজি পাওঁ। সেইকাৰণে প্ৰতিটো ক্ষেত্ৰতে আমি পিছ পৰি আছোঁ। কথাখিনি হয়তো আপোনালোকে বেয়া পাব পাৰে, কিন্তু একেবাৰে সত্য কথা কৈছোঁ। আপোনালোকে কি ভাবে কমেণ্টত উল্লেখ কৰিব।